মোৰ নাম হেমপ্ৰভা কলিতা। মই এই বছৰ অসম লোকসেৱা আয়োগৰ CCE পৰীক্ষাত 52 সংখ্যক স্থান পাইছোঁ, ACS ৰেংক 52। কেনেকুৱা অনুভৱ হৈছে এতিয়া? এতিয়া খুব ভাল লাগিছে। যিটো বিচাৰিছোঁ সেইটো পাইছোঁ, যাৰ বাবে মই কষ্ট কৰি আছিলোঁ প্ৰায় 2020 চনৰ পৰা, তো সেইটো পাই মই সুখী হৈছোঁ। কেনেকুৱা ধৰণৰ প্ৰিপেৰেশ্যন আছিল? কিমান ঘণ্টাকৈ প্ৰিপেৰেশ্যন চলোৱা হৈছিল? তেনেদৰে কোনো ঘণ্টা নাছিল। একচুৱেলি মোৰ যেতিয়া মন যায় মই তেতিয়া পঢ়িছিলোঁ, যিহেতু মই ইয়াৰ কাৰণেই পঢ়িছিলোঁ। মুঠতে ৰেগুলাৰ ষ্টাডি কৰিবলৈ চাইছিলোঁ। হয়। আৰু বিশেষকৈ কাক ধন্যবাদ জনাবা এতিয়া? মোৰ ফেমিলিক, মোৰ পৰিয়ালক, সকলোকে, গাঁৱৰ মানুহকো, মোৰ শিক্ষাগুৰুসকলক সকলোকে ধন্যবাদ জনাব বিচাৰোঁ। নতুনকৈ যিসকলে APSC হওক বা হয় প্ৰস্তুতি চলাব, তেখেতলোকক কি এডভাইচ? তেখেতলোকে নিজক বিশ্বাস কৰি মুঠতে কষ্ট কৰি যাব লাগে, ৰেগুলাৰ পঢ়িব লাগে, তেনেহ'লে নিশ্চয়কৈ পাৰিব। মোৰ স্কুলীয়া শিক্ষা বিষ্ণুপুৰ কলিতা গাঁও প্ৰাথমিক বিদ্যালয়ত কৰিছোঁ, তাৰপিছত বিষ্ণুপুৰ মধ্য ইংৰাজী বিদ্যালয়ত, তাৰপিছত হাইস্কুল পঢ়িছোঁ মই জামুগুৰি পাঁচআলি উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা, আৰু ধেমাজি মহাবিদ্যালয়ৰ পৰা মই ফিজিক্সত গ্ৰেজুৱেশ্যন হৈছোঁ। তাৰপিছত 2020 বৰ্ষত পোষ্ট গ্ৰেজুৱেশ্যন কৰিছোঁ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা। যিহেতু 2020 চনৰ পৰা প্ৰস্তুতি চলাই থকা বুলি ইতিমধ্যে জানিবলৈ দিছে ন? মাজত যথেষ্ট হতাশা আহিছে, এই হতাশাসমূহ কেনেধৰণে দূৰ কৰা হৈছে? হতাশা আহে কেতিয়াবা, কিন্তু যিটো কাম কৰিম সেইটো কৰিবই লাগিব। ৰেগুলাৰ কৰি গৈছিলোঁ মুঠতে ভগৱানৰ ওপৰত বিশ্বাস ৰাখি যে মই কৰিব পাৰিব লাগিব। মই কোচিং লোৱা নাছিলোঁ, মই নিজেই চেল্ফ ষ্টাডি কৰিছিলোঁ। মান হিচাপেতো আৰু বহুত মানে সুখৰ অনুভৱ, ভগৱানৰ আশীৰ্বাদ আৰু যথেষ্ট কষ্টও কৰিছে, সেইকাৰণে আজি হয় এই পৰ্যায়ত যাবলৈ সক্ষম হৈছে। ছোৱালীজনীক কেনেধৰণে সহায় কৰি আছে? সহায় মানে যিখিনি ধৰক কৰিব লাগে, যিখিনি চেফ দিব লাগে ঘৰুৱা পৰিৱেশতো, বা আমাৰ গাঁৱলীয়া পৰিৱেশ দেখিছেই, মানুহ নৃত্য আদি সকাম নিকাম এনেকুৱাবিলাক, তাৰ পৰ্যায়তো যিমানখিনি পাৰোঁ মানে সেই পৰ্যায়ত সিমানখিনি চেষ্টা কৰিছোঁ। কাৰণ পঢ়াটো গম পাইছোঁ কিমান কষ্ট, এনি টাইম হাততে কিতাপ থাকে, তাৰপিছত যদি কিবা এটা চাহ কাপোৰ খাইছে, কিবা এটা লিখিহে ঠাণ্ডা হৈ মানে চাহকণ খাইছে। 2020 চনৰ পৰা কৰি আছে, মাজে মাজে কেতিয়াবা ডিপ্ৰেশ্যন বা তেনেকুৱা ধৰণৰ গৈছে নাই? কেতিয়াবা অকণমান অনুভৱ হয়, এনেকৈ পঢ়াৰ ক্ষেত্ৰত নহয়, কিন্তু হ'লেও মনটো নিজেই আকৌ আমিও থাকোঁ, একো চিন্তা নাই, কাৰণ চাকৰি নকৰাও বহুত আছে বা কিবা নকৰাও বহুত আছে। লক্ষ্য যিটো লৈছে তাত আগবাঢ়ি যোৱা, তেতিয়াও আমি পাছ কৰিবলগীয়া নাই, আৰু নিজেও ভগৱানক চিন্তা কৰি আগবাঢ়ি গৈ আছে সদায়। হিচাপে ছোৱালীৰ ফলাফলক লৈ সুখী হৈছোঁ, যথেষ্ট সুখী হৈছোঁ। তেওঁ কষ্ট কৰিছে আৰু এই কষ্টত তেওঁ ফল নিজে লাভ কৰিছে, ঈশ্বৰৰ ওচৰত বিশ্বাস ৰাখিছে, আৰু তেওঁ যিখিনি কষ্ট কৰিছে সেইখিনি কষ্ট ফল পাইছে বুলি মই ভাবোঁ। যিহেতু মোতকৈও এতিয়া ছোৱালীজনীৰ পঢ়াৰ ক্ষেত্ৰত বা সুবিধা অসুবিধাখিনি প্ৰতি মুহূৰ্ততে খবৰ ৰাখিছোঁ, আৰু বিশেষকৈ আচলতে এটা পৰিৱেশ লাগে, তাই পঢ়া এটা পৰিৱেশ পাইছিলে ঘৰৰ ভিতৰতে, তাই কচিঙো কৰা নাছিল, তেওঁ নিজেই প্ৰেক্টিছ কৰি আছিলে, আৰু প্ৰথমবাৰ তেওঁ যদিও বেয়া হৈছিল তেওঁ কিন্তু হতাশ হোৱা নাছিল, কিন্তু দ্বিতীয়বাৰ তেওঁ সফলতা অৰ্জন কৰাৰ বাবে মই সুখী আছোঁ।